অসমৰ মানুহ গৌৰীপুৰ বুলি কৈছিলে নেকি? 2-3টামান আছে ন? বহুত কেইটা আছে দেখোন। এইফালে উঠিলে বাপৰে, বহুত আছে দেই, একদম হৰিণে হৰিণ বহুত। আৰু এইটো যিটো জোং হয় নহয়, এইটো বহুত টান। কেনেকৈ হৈ আছে চাওকচোন, একদম মানে গছৰ নিচিনাকৈ, গছৰ মূৰা। তাৰপিছত আৰু এইয়া এতিয়া আমি ৰাচিক বিলত পালোঁহি বন্ধু বান্ধৱীসকলে। এয়া হৈছে ৰাচিক বিল। এয়া ৰাচিক বিল নহয়, আমি ৰাচিক বিল বেলেগ এটা জেগাত পাম, সেইকাৰণে আমি আকৌ ঘূৰাবলগীয়া হৈছে। চাওক বন্ধু বান্ধৱীসকল, সকলোকে আজি এই নতুন ভিডিঅ'টিলৈ স্বাগতম জনালোঁ। আজি মই গৈ আছোঁ ৱেষ্ট বেংগল, পশ্চিমবংগ। আৰু পশ্চিমবংগ গৌৰীপুৰৰ পৰা বৰ বেছি দূৰ নহয়, সেই বৰ্ডাৰটোলৈ প্ৰায় 40 কিলোমিটাৰমান দূৰ হয়। আৰু সেই 40 কিলোমিটাৰ পোৱাৰ পিছতে আৰু অলপমান আমি 20-30 কিলোমিটাৰমান অলপ সোমাম। আৰু যিটো ৱেষ্ট বেংগলৰ এটা গুৰুত্বপূৰ্ণ স্থান বুলিয়ে ক'ব লাগিব, সেই যিটো স্থান সেইটো হৈছে ৰাচিক বিল। সেই ৰাচিক বিলত যাম। বেংগলৰ যিটো কোচবিহাৰ, জলপাইগুৰি, সেই সেই জিলাসমূহত বিভিন্ন ঠাইত আমি যোৱা হৈছে, কিন্তু প্ৰায়খিনি জেগা চোৱা হ'ল। কোচবিহাৰ, ৰাজবাৰীত গ'লোঁ, মধুপুৰ গ'লোঁ, তেনেকৈ বহুত জেগাত যোৱা হ'ল। এতিয়া মানে নেটত বিচাৰিলেও মানে নেটে আমাক সেই স্থান দেখুৱাব নোৱাৰে আমাক। তো অসমতো ইয়াত যিটো নামনি অসমৰ ধুবুৰী, তাৰপিছত কোকৰাঝাৰ, বঙাইগাঁও, তাৰপিছত গোৱালপাৰা, সেই তেনেকৈ বহুত জেগাত ঘূৰা হৈছে। তো নেটত বিচাৰি আমি জেগাই বিচাৰি নাপাওঁ। মানে আমি শেষত ছেত্ৰী ছাৰে সেই লোকেশ্যনটো উলিয়ালে, যিটো ৰাচিক বিল, সেই ৰাচিক বিলতে আমি বৰ্তমান গৈ আছোঁ। তাতে জু আছে, জু চাম, বাৰ্ডছ আছে, বাৰ্ডছ চাম। সেইটোৱে আৰু ভাল লাগিব দেখি। চাওঁ কেনেকুৱা জেগাটো। ৱেষ্ট বেংগল, যিহেতু ৱেষ্ট বেংগলত এটা আমাৰ অসমৰ নিচিনা আৰু এনেকুৱা অলপ প্ৰাকৃতিক ফৰেষ্টৰ হেৰি মানে ইমান ধ্বংস কৰা নাই নিচিনা লাগে। আৰু আমি কিমান ফৰেষ্ট এৰিয়াৰ পিনে গৈছোঁ, তাতে কিন্তু ধুনীয়াকৈ ফৰেষ্ট নিচিনা হৈ আছে। আমাৰ এফালে হ'লে সেইটো জংঘল কাটি পেলাই ঘৰ বনাই বহি দিলে। সময় বাজিছে কিমান সময় হৈছে? 12:32। আমি 4:10টাতে ওলোৱা কথা আছিলে, কিন্তু যিহেতু দেওবাৰে অলপমান দেৰিকৈ উঠা হয়, লগতে আকৌ ৰুমবোৰ অলপ চাফ চিকুণ কৰিব লাগে, তাৰপিছত কাপোৰ ধুব লাগে, বিভিন্ন কাম থাকে দেওবাৰে, সেইকাৰণে অলপমান দেৰি হ'ল। এতিয়া 12:30 বাজিছে। আমি গৌৰীপুৰৰ পৰা অলপ আগত ওলালোঁ, প্ৰায় 25 মিনিটমান আগত। আমি গৈ আছোঁ, আপোনালোকক দেখুৱাই যাম দৃশ্যাংশখিনি। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, ভাল লাগিব নিশ্চয়। ইফালে চাওক, এইফালে আগত দলং এখন আছে। এইটো গংগাধৰ নদী ন, নে গদাধৰ? গংগাধৰ নে গদাধৰ, একে নাম হয় চাগে। আৰু এইফালে চাওক, এয়া হৈছে দলং। আপোনালোকে এই দলংখন যেতিয়া গৌৰীপুৰৰ পৰা বেংগল যাব, সেই বেংগল যাওঁতে আপোনালোকে এই দলংখন দেখা পাব। ধুবুৰীত এটা গুৰুত্বপূৰ্ণ স্থান ৰামৰাই কুটিৰ সত্ৰ আছে। এইটো সত্ৰস্থল বুলি কোৱা হয়, একেবাৰে বাংলাদেশ বৰ্ডাৰৰ ওচৰত। এইফালে যাব পাৰি। এয়া বন্ধু বান্ধৱীসকল, ছাগলীয়া গেটত পালোঁ। ইয়াতে পুলিচবোৰ ৰখি থাকে, আৰু ইয়াৰ পিছতে আমি বৰ্ডাৰ পাম, ৱেষ্ট বেংগল আৰু অসমৰ বৰ্ডাৰ। ইয়াতে পুলিচবোৰ প্ৰায় ৰখি থাকে, ইয়াতে ট্ৰেফিক পইণ্ট। বৰ্ডাৰৰ ওচৰত পালোঁহি। আমি অলপ বৰ্ডাৰৰ ফালে গৈ আছিলোঁ, যিটো গেট হয়, কিন্তু সেইফালেদি গ'লে বৰ বেছি দূৰ হ'ব। আমি অলপ শ্বৰ্ট ৰাস্তাটো ল'ম। চাব দেই, এয়া বেংগলৰ পৰিৱেশ। হয়তো আপোনালোকে বেংগলত অহা নাই, যিসকলে ভিডিঅ' চাই আছে। যিসকল আপাৰ আছাম বা মিডল আছাম, তেওঁলোকৰ সেইফালৰ প্ৰায়খিনি মানুহে হয়তো বেংগল অহাৰ সেই সৌভাগ্যটো নাহে। হয়তো আপোনালোকে ভিডিঅ'ত বেংগল দেখা পাইছে, কিন্তু নিজে আহি পেলাইতো আপোনালোকে বেংগল নিশ্চয় দেখা নাই চাগে। গতিকে আপোনালোকক আজি মই এই বেংগলৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে বেংগল, ৱেষ্ট বেংগল ট্ৰেফিক। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে অসমৰ পৰিৱেশ আৰু বেংগলৰ এই পৰিৱেশৰ মাজত অলপমান ডিফাৰেঞ্চ আছে। চাহ খাম। এয়া চাওক বেংগলৰ পৰিৱেশ কেনেকুৱা। এয়া আমি ইয়াতে বহি লৈছোঁ চাহ খাবলৈ। এয়া ছেত্ৰী ছাৰৰ পৰা চুবাই আছে। ইয়াতে খেতি হ'ব, বগলীকেইটা পুৰা ৰখি আছে। এতিয়া কিবা বস্তু ওলাব, খোৱা বস্তু।
এয়া বন্ধু বান্ধৱীসকল ৱেষ্ট বেংগলৰ গাঁৱৰ পৰিৱেশ পুৰা খেতি হৈ আছে দিয়ক এইফালে চাওক ইমান ডাঙৰ পথাৰ এখনত চাওক খেতি কৰি আছে এইটো জলকীয়া খেতি বেংগলী মানুহে জলকীয়া খেতি এনেকৈ কৰে এতিয়া গছবোৰ তেনেকৈ য'তে মতে কাটি দিয়ে ন চৰকাৰী ঘৰ নাপায় নেকি চৰকাৰী ঘৰো এনেকৈ বনায় নেকি সিহঁতৰ সেয়া চাওকচোন চব টিন পাতৰ ঘৰ এইফালেও দেখা পাব টিন পাতৰ ঘৰ গোটেইখিনি টিন পাতৰ ঘৰ আচলতে চাব গ'লে এনেকৈ ঘৰ বনাব লাগে আমি একদম মানে বাঁহ বেতৰ ঘৰ হ'লেও বা পকা ঘৰৰে হওক অলপ সৰুকৈ ঘৰ বনাই থাকিব লাগে আৰু আজিকালি যিহেতু পৰিয়াল বৰ বেছি ডাঙৰ নহয় খুব বেছি 5জন 6জন থাকে এটা পৰিয়ালত তো সিমানকৈ ডাঙৰ ঘৰ বনাই লাভ নাই যাতে সেই পৰিয়ালটো মানে থাকিব পৰাকৈ আলহী আহিলে তেওঁক মানে বিচনাত শুৱাব পৰাকৈ খুৱাব পৰাকৈ সেই থাকিলেই হ'ল ইমান একদম পুৰা ডাঙৰ অট্টালিকা ঘৰ বনাই দিলোঁ ডাঙৰ ঘৰ বনাই দিলোঁ সেইটো কৰিব নালাগে কাৰণ সেইটো কৰিবলৈ যোৱা মানে আপুনি পৰিশ্ৰম কৰিব লাগিব মাথা খটুৱাব লাগিব ক'ৰ পৰা পইচা কেনেকৈ আৰ্নিং কৰোঁ সেইবোৰ চিন্তা কৰোঁতে আপোনাৰ দিনবোৰ বাগৰি গৈ থাকিব কিন্তু শেষত গৈ আপুনি হয়তো ঘৰটো বনাব সেই ঘৰটো বনোৱাৰ যিখিনি আপুনি কষ্ট কৰিলে সেই কষ্টটো আপোনাৰ দিনখিনি পাৰ হ'ল না তাৰপিছত আৰু তাৰপিছতো ঘৰ বনাই পেলাই যদি আপুনি সুখ শান্তিৰে পৰিয়ালৰ লগত থাকিব নোৱাৰে যদি হাই কাজিয়া হৈ থাকে সেই যিকেইজন মানুহ থাকে সেইকেইজনৰ যদি মিলা প্ৰীতি নাথাকে সেই ডাঙৰ ঘৰটো থাকি পেলাই কি হ'ব একো নহয় আমাৰ প্ৰায় এনেকুৱাই হয় বন্ধু বান্ধৱীসকল গুগল মেপক ভৰসা কৰি আহোঁ যেনেকৈ আপোনাৰ পৰীক্ষাত ল'ৰা ছোৱালীবোৰে লগৰজনৰ পৰা ভৰসা কৰি আহে ঠিক তেনেকুৱা লগৰজনে হয়তো কেতিয়াবা দেখুৱাই নিদিয়ে কেতিয়াবা হয়তো লগৰজনক ভৰসা কৰি যায় আৰু ভৰসা কৰি যাওঁতে তাৰ মানে ভুল উত্তৰে সিও লিখি দিয়ে তো তেনেকুৱা হয় গুগল মেপক আমি ভৰসা কৰি আহিলোঁ আৰু অহাৰ ফলত কি হৈছে চাওক সেইকাৰণে কেতিয়াও ভৰসা কৰিব নালাগে বেলেগৰ ওপৰত এয়া চাওক समझ रहे हो आप समझ रहे हो বন্ধু বান্ধৱীসকল আমি ক'ত সোমাই আহিলোঁ চাওকচোন ক'ত যে সোমাই আহিলোঁ গুগল মেপক ভৰসা কৰি পেলাই গুগল বাবাই আমাক ঠগি দিলে দেই এয়া চাওক ৰাস্তা আমাক গুগল বাবাই আমাক এইফালেদি দেখাই দিছে চাওক ক'ত গাড়ী যাব এইটো যাব ক'ত যাব এইটো চোৱা না দূৰলৈ এনেকৈ দেখা পাইছে দূৰ হোৱাৰ কাৰণে বাপৰে অসমৰ মানুহ গৌৰীপুৰ বুলি কৈছিলে নেকি এইফালে আপোনালোকে দেখা পাইছেনে এয়া হৈছে বাঘ এয়া ৰাচিক বিলৰ বাঘ আৰু ক'ত আছে দা তলত ন অঁ এইটো দুই তিনিটামান আছে ন বহুত কেইটা আছে দেখোন এইফালে উঠিলে এইটো এটা চেত্ৰী ছাৰে যে কাৰ ফটো উঠাই আছে চাওকচোন সেয়া চাওক কাম এটা পালে আৰু চেত্ৰী ছাৰে ফটো উঠাই আছে কাপোলত বাপৰে কিমান যে মানুহ আহিছে চাওকচোন বহুত মানুহ আহিছে আৰু এতিয়া যিহেতু জানুৱাৰী মাহ আহি আছে আজি 21 তাৰিখ ডিচেম্বৰ 21 তাৰিখ গতিকে এইটো সময়ততো মানুহে ঘূৰা ফুৰা কৰিবই য'ত ত'ত পিকনিক কৰিবলৈ যাব আৰু সেই পিকনিকত হয়তো গৈ পেলাই হয়তো মানুহবোৰ ইয়ালৈকে আহিছে নহ'লে হয়তো ইয়াতে লক্ষ্য স্থান ঠিক কৰি পেলাই তেওঁলোক ইয়াতে আহিছে চাওক ৰাচিক বিল বেংগলত কোচবিহাৰত অলপমান ফেমাছ বহুত মানুহ আহে আৰু চাওকচোন আজি দেওবাৰ দিনাখন কিমান যে মানুহ আহিছে চাওক আৰু মানুহ আহি থাকিব আৰু এইফালে বাঘ ভৰাই থৈ দিয়া আছে আৰু কি জন্তু আছে ক'ব নোৱাৰি এতিয়ালৈকে বাঘ মই 4টা দেখা পালোঁ বাপৰে বহুত আছে দেই একদম হৰিণে হৰিণ বহুত হৰিণ বাপৰে কিমান যে মানুহ আহি আছে চাচোন মানুহ আহি আছে গৈ আছে বাপৰে
ৰদ পৰে দেই কিহৰ পৰা এইটো বন্ধু বান্ধৱী কল এই যিটো পাৰ্ক বৰ বেছি ডাঙৰ নহয় কিন্তু খুব ধুনীয়াকৈ সজাই ৰাখিছে চাওক এই ফুলজোপা আমাৰ প্ৰায় ঘৰতে দেখা পোৱা যায় তথাপিও চাওকচোন এয়া একদম মানে বেৰৰ নিচিনাকৈ লগাই থৈ দিছে খুব ধুনীয়া লাগিছে চাওকচোন এনেকৈ ফুলবোৰ লগাই দিছে খুব ধুনীয়া লাগিছে চাওকচোন আৰু এইফালে চাইকেলৰ চকা এইফালে মাজৰটো খুব ধুনীয়া লাগিছে এতিয়া চাওকচোন খুব ভাল লাগিছে আৰু এই গছজোপা এইটো খুব ভাল লাগিছে এইজোপা ৰাছিক বিল মিনি জু এয়া এই যিবোৰ ফুল দেখা পাইছে সেইবোৰতো আমাৰ তাতো দেখা পোৱা যায় চাওকচোন তথাপিতো ইয়াতে খুব ধুনীয়াকৈ লগাই থৈ দিছে আৰু ভাল লাগিছে এয়া চাওক গোটেইখিনি ফুলে ফুল একদম মানে কাষত কিনাৰত লগাই থৈ দিছে ভাল লাগিছে বহুত চেটি চাইজে কি যে কৈ থাকে একদম মানে বহুত দূৰত থাকি গ'ল চাওকচোন এইটো একদম মানে লেহেমীয়া লাহে লাহে আহি থাকে ক'ত যে ফচি থাকে মানুহজন চাওকচোন লাহে লাহে আহি আছে একদম মানে মানুহজন একদম লাহে লাহে আহি থাকে একদম লেহেমীয়া মানুহজন এয়া চাওক খুব ভাল লাগিছে আমাৰ তাতো যদি এনেকৈ কৰিব পৰা যায় যিখিনি আপোনাৰ গাঁৱত অলপ ভিতৰত নদী থাকে তাৰপিছত বিল থাকে সেইবোৰ যদি ইউটিলাইজ কৰিবলৈ আমি যদি এনেকৈ বনাব পাৰোঁ খুব ধুনীয়া লাগিব আৰু বহুত বেছি মানে ভিতৰত বুলি নাই মানুহ ভিতৰত হ'লেও মানুহে আহে যেনেকৈ আমি ইয়াতে আহিলোঁ বহুত ভিতৰ দি গুচি আহিলোঁ কিন্তু বেলেগ এটা ৰাস্তা আছিলে তথাপিতো যদিহে ভালকৈ যদি ইউটিলাইজ কৰিবলৈ যদি বনায় তো তেনেহ'লে বহুত ভিতৰত হ'লেও মানুহে আহে মানুহ নোযোৱা নহয় এয়া আমি পঢ়িবলৈ পাইছোঁ ন কণ্টকৰাম বুলি এটা লেচন এইফালে ভিতৰত আছে ঘৰ বনাই দিছে চাওক দেখা পোৱা নাযায় ভিতৰত আছে চাগে আৰু এইটো যিটো জোং হয় নহয় এইটো বহুত টান বন্ধু বান্ধৱীসকল আপোনালোকে দেখা পাইছেনে ইয়াতে ঘৰিয়াল থকা ক'ত দেখা পাইছে চাওকচোন মন কৰকচোন ঘৰিয়াল আছেনে ইয়াতে মন কৰক ভালকৈ মন কৰক ঘৰিয়াল আছেনে ইয়াত নাই ন নহয় ঘৰিয়াল আছে এয়া চাওক এইটো ঘৰিয়াল কেনেকৈ হৈ আছে চাওকচোন একদম মানে গছৰ নিচিনাকৈ গছৰ মূৰা তাৰপিছত আৰু এইয়া এইটো ঘৰিয়াল আপোনালোকে হাঁহ দেখা পাইছেনে ক'ৰবাত দেখা পাইছেনে আপোনালোকে নাই দেখা এইটো कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी কেনেকৈ হাঁহবোৰে পাতৰ নিচিনাকৈ হৈ আছে গছৰ পাতৰ নিচিনাকৈ বহি থকা নিচিনা কাৰণ ঘৰিয়ালবোৰ আছে তো সিহঁতিও মানে লৰি থকা নাই লৰি গ'লে যে আকৌ ঘৰিয়ালটোৱে থাপ মাৰি ধৰিব আৰু ঘৰিয়ালৰ বুদ্ধি চাওক কেনেকৈ হৈ আছে একদম মৰি যোৱা মানে বস্তুৰ নিচিনাকৈ চাওকচোন কেনেকৈ হৈ আছে এতিয়া ওচৰত গ'লে ঘৰিয়ালে হাঁহক ধৰিব খাব আৰু হাঁহবোৰে চিঞৰিছে চাওকচোন ভয় কৰিছিল আচলতে হাঁহবোৰক এইটো কাৰণে ইয়াতে এৰি দিয়া হৈছে ঘৰিয়ালবোৰে যাতে খাই পেলাই জীয়াই থাকে
পেলাই দিয়ক বাৰু খাই দিয়ক বন্ধু বান্ধৱীসকল সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টি চোৱাৰ বাবে আজি আমি আহিলোঁ ৱেষ্ট বেংগলৰ যিটো ৰচিক বিল এই ৰচিক বিলত আমি বৰ্তমান উপস্থিত আছোঁ ইয়াতে আমি বাঘ দেখা পালোঁ মই টোটেল 4টা দেখা পালোঁ তাৰপিছত চেতিছাৰো 4টাই দেখা পাইছে মদ আৰু বাকী যিখিনি হৰিণ প্ৰায় মানে সেই যিটোত মানে ফেঞ্চিং দি পেলাই লগাই থৈ দিছে তাতে প্ৰায় 200-300টা হৰিণ দেখা পাইছোঁ 200-300টাৰ ওপৰতে বেছি হ'ব আৰু বহুত হৰিণ আছে লগতে ইয়াতে আহি পেলাই চৰাই দেখা পাইছোঁ মানে য'ত ৰচিক বিলৰ য'ত তাৰপিছত আৰু ঘৰিয়াল দেখা পালোঁ ঘৰিয়াল দেখা পাই দূৰৰ পৰা মানে মূৰ্তি যেনেই লাগিছিলে কিন্তু ওচৰৰ পৰা যেতিয়া গ'লোঁ আৰু জুম কৰি চালোঁ মোবাইলত হয় মানে ঘৰিয়ালে হয় আৰু মৰি থকা ঘৰিয়াল নহয় সেইটো একদম মানে জীয়া ঘৰিয়াল আৰু ইয়াতে আহি পেলাই ভাল লাগিছে পৰিৱেশটো খুব ধুনীয়া আৰু আমি গাঁৱৰ পৰিৱেশৰ গাঁৱৰ মাজেৰে আহি ইয়াতে উপস্থিত হ'লোহি খুব ভাল লাগিলে এনেকুৱা পৰিৱেশ সকলোৱে ভাল পায় আৰু আপোনালোকো যেতিয়া সময় পাব সেই সময় পালে আপোনালোকে এনেকুৱা পৰিৱেশত আহিব আৰু বেংগলত যেতিয়া আহিব আপোনালোকে বিশেষকৈ কোচবিহাৰত যদি আপোনালোকে জেগা চায় তেনেহ'লে আপোনালোকে ৰাজবাৰীখন পাব তাৰপিছত মধুপুৰ সত্ৰ য'ত আমাৰ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল তেখেতৰ তাতে সেইটো চাব পাৰে লগতে আপোনালোকে যদি ৰচিক বিল যদি চায় ইয়াতো খুব ধুনীয়া পাব আপোনালোকে মানে ইয়াতে আহি পেলাই এনে অহা যেন নালাগিব খুব ভাল লাগিব আৰু ভাল পৰিৱেশ আপোনালোকে নিশ্চয় এই ৰচিক বিল ভিজিট কৰিব খুব ভাল পাব মই কৈছোঁ আপোনালোকক কথা দিছোঁ খুব ভাল পাব ইয়াত এয়া চাওক আপোনালোকে খুব ভাল লাগিছে নহয়নে বাৰু আৰু ধুনীয়া পৰিৱেশ বহুত ধুনীয়া এইফালে সোমাবনে যাওঁ ন এয়া চাওক কি ধুনীয়া পৰিৱেশ একদম মানে গছৰ তলত ধুনীয়াকৈ মানুহবোৰে বহি থাকে আৰু খুব ভাল লগা পৰিৱেশ ঠাণ্ডা পৰিৱেশ আৰু এইটো সময়ত পূৰা ঠাণ্ডা হয়েই আপোনালোকে নিশ্চয় জানে এই ডিচেম্বৰ মাহত ঠাণ্ডা পৰে আৰু যিহেতু জানুৱাৰী মাহ আহি আছে কম দিনৰ ভিতৰতে আজি 21 তাৰিখ আৰু খুব 10 দিনৰ পিছতে জানুৱাৰী মাহ আহিব আৰু জানুৱাৰী মাহৰ ওচৰা-ওচৰি হ'লেই কি হয় মানুহবোৰৰ ভিৰ হয় য'তেই হওক পিকনিক প্লেচেই হওক বা যিকোনো ঠাইতে জানুৱাৰী মাহৰ ওচৰে ডিচেম্বৰ মাহত মানুহবোৰে ঘূৰা ফুৰা বেছি কৰে তো আজি সেইকাৰণে হয়তো মানুহবোৰে ইয়াতে খুব ভিৰ কৰিছে ৰচিক বিলৰ এয়া গছৰ তলত আমি বহি আছোঁ এইফালে চেতিছাৰে কেমেৰা ধৰি আছে আৰু খুব ভাল লাগে এনেকুৱা গছৰ তলত যদি বহি থকা যায় খুব ভাল লগা এটা পৰিৱেশ এই পৰিৱেশত যদি অলপমান সময় কটায় খুব ভাল লাগে আৰু অসমৰ পৰা বহুত মানুহ আহিছে আৰু ভিডিঅ' কৰি থকাৰ কাৰণে মানুহবোৰে চাই আছে মোক যিয়ে হওক ভাল লগা পৰিৱেশ আপোনালোকক দেখুৱাবই লাগিব আৰু ইয়াতে আহিব ল'ৰা ছোৱালীবোৰে খেলি আছে সেইফালে বহুত তাৰপিছত মানুহবোৰে ঘৰিয়াল চাই আছে বিভিন্ন জেগাত মানুহবোৰ জেগাবোৰ চাই আছে আৰু ইয়াতে ঘৰিয়াল দেখা পাইছোঁ লগতে পেৰট তাৰপিছত যিটো কণ্ঠৰামৰ কাহিনী আমি শুনিছিলোঁ সেই বস্তুটো আমি দেখা পাইছোঁ ইয়াতে জন্তুটো লগতে ইয়াতে আৰু বিভিন্ন বস্তু দেখা পাইছোঁ তাৰপিছত যিটো মানে ফুলৰ বাগান সেইটো ধুনীয়াকৈ সজাই পৰাই থৈ দিছে লগতে বাঘ দেখা পালোঁ তাৰপিছত হৰিণ দেখা পাইছোঁ বহুতখিনি ভাল লাগে এইখিনি বস্তু দেখা পালে নিশ্চয় ভাল লাগে আপোনালোকৰো ভাল লাগিব গতিকে আপোনালোকে এই যিটো ৰচিক বিল ইয়াতে ভিজিট কৰিব বন্ধু বান্ধৱীসকল সকলোকে ধন্যবাদ থাকিল ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে এতিয়া আমি ৰচিক বিলৰ পৰা ওলাইছোঁ ঘৰলৈকে ঘৰ নহয় যিটো গৌৰীপুৰ মই গৌৰীপুৰতে তাতে যিহেতু থাকোঁ তো গৌৰীপুৰলৈকে আমি এতিয়া ওলাই আছোঁ আপোনালোক সকলোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ নতুন এটা ভিডিঅ' লৈ আহিম গতিকে যদিহে আপোনালোকে আজি এই ভিডিঅ'টি ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আগন্তুক যিখিনি ভিডিঅ' দিয়া হয় সেই ভিডিঅ'সমূহ যাতে আপোনালোকে অতি সহজতে লাভ কৰিব পাৰে ধন্যবাদ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম